নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে এছামিছ অনলাইন হেল্প ইউটিউব চেনেল। বন্ধুসকল, প্ৰতিদিনৰ দৰে আজিও কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। খুবেই এটা গুৰুত্বপূৰ্ণ ভিডিঅ' আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিব। আৰু বন্ধুসকল, আজিৰ গুৰুত্বপূৰ্ণ খবৰকেইটা জনাৰ আগতে আপোনালোকে এটা সৰু ৰিকুৱেষ্ট, যদি ভিডিঅ'টো ভাল লাগে তেন্তে এটা লাইক কৰি দিবা আৰু এনেকুৱা ধৰণৰ নতুন নতুন ভিডিঅ' পাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব, যাতে যেতিয়াই মই যিবোৰ ভিডিঅ' আপলোড কৰোঁ তাৰ নটিফিকেশ্যনসমূহ সকলোতকৈ আগতে আপোনাৰ মোবাইলত যায়। বন্ধুসকল, প্ৰথম খবৰটি হৈছে অসমত পুনৰ হ'ব লকডাউন। এইবাৰ কেনেধৰণৰ লকডাউন হ'ব অসমত জনালে মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। গুৱাহাটী মহানগৰীত কৰোনা ভাইৰাছৰ বৰ্ধিত সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি গুৱাহাটীত পুনৰ লকডাউন ঘোষণা কৰাৰ ইংগিত দিলে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সোমবাৰে এখন সংবাদমেল সম্বোধন কৰি এই ইংগিত দিয়ে। অৱশ্যে এইবাৰ লকডাউন ঘোষণা কৰিলেও সমগ্ৰ গুৱাহাটী মহানগৰীতে লকডাউন ঘোষণা নকৰি ৱাৰ্ড ভিত্তিত লকডাউন ঘোষণা কৰা হ'ব বুলি স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয়। আনহাতে গুৱাহাটী মহানগৰীত ৱাৰ্ড ভিত্তিত লকডাউন ঘোষণা কৰাৰ ক্ষেত্ৰত ৰাজ্যৰ স্বাস্থ্য বিভাগে নহয়, কামৰূপ মহানগৰ জিলা প্ৰশাসনেহে সিদ্ধান্ত গ্ৰহণ কৰিব বুলি শৰ্মাই জানিবলৈ দিয়ে। বিগত দুটা দিনত গুৱাহাটীৰ বিভিন্ন স্ক্ৰিনিং কেন্দ্ৰসমূহত স্বেচ্ছাই কৰোনাৰ পৰীক্ষা কৰিব অহা লোকসমূহৰ ভিতৰত মুঠ 114গৰাকী লোকৰ শৰীৰত কৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰা কথাটোৱে গুৱাহাটীৰ সমস্যা জটিল হোৱাৰ দিশে গৈ থকাৰ ইংগিত দিয়ে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে। গুৱাহাটীত বৰ্ধিত কৰোনাৰ সংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি ৰাজ্যৰ স্বাস্থ্য বিভাগে মহানগৰীৰ বিভিন্ন বিদ্যালয় তথা স্থানত মুঠ 33টা স্ক্ৰিনিং কেন্দ্ৰ স্থাপন কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি সংবাদমেলত শৰ্মাই উল্লেখ কৰে। এই 33টা স্ক্ৰিনিং কেন্দ্ৰত গুৱাহাটী মহানগৰীৰ লোকসকলে স্বেচ্ছাই আহি নিজৰ পৰীক্ষা সম্পন্ন কৰিব পাৰিব। আমি ট্ৰুনাৰ্ছ মেচিনৰ বাবে অৰ্ডাৰ দিছোঁ, তেতিয়া পৰীক্ষাৰ ফলাফলসমূহ লগে লগে লাভ কৰিব পাৰিব, হিমন্ত বিশ্ব শৰ্মাই লগতে এইদৰে কয়। তদুপৰি জুলাই মাহৰ প্ৰথম সপ্তাহৰ পৰা সৰুসজাই খানাপাৰা আদিৰ কোৱাৰেণ্টাইন কেন্দ্ৰসমূহ COVID-19 হাস্পতাললৈ উন্নীত কৰা হ'ব বুলিও স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে সংবাদমেলত উল্লেখ কৰে। গুৱাহাটী মহানগৰীত 50,000 টেষ্ট কৰাৰ বাবে স্বাস্থ্য বিভাগে সিদ্ধান্ত গ্ৰহণ কৰিছে বুলি জানিবলৈ দি হিমন্ত বিশ্ব শৰ্মাই গুৱাহাটী মহানগৰীৰ ফাঁচী বজাৰ, পাণ্ডু, মালিগাঁও, মাছখোৱা, ফাটাহিলামবাৰী, ধীৰেনপাৰা, লখৰা আদি স্থানসমূহ কৰোনা সংক্ৰমণৰ ক্ষেত্ৰত বৰ্তমান চিন্তাৰ কাৰণ বুলি কয়। বন্ধুসকল, তাৰপিছত 2 নম্বৰ খবৰটিয়ে হৈছে কথা কওঁতে অলপ ভাবি চিন্তি ক'ব লাগে। লাডাখক লৈ প্ৰধানমন্ত্ৰী মোদীক সতৰ্ক কৰিলে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে। লাডাখ ইছ্যুত এইবাৰ মুখ খুলিছে প্ৰাক্তন প্ৰধানমন্ত্ৰী মনমোহন সিঙে। লাডাখত চীনা সৈন্যৰ সৈতে সংঘৰ্ষত 20জন ভাৰতীয়জন শ্বহীদ হোৱাৰ ঘটনাৰ বিবৃতি দিছিল প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে। ইয়াৰ পিছতে প্ৰাক্তন প্ৰধানমন্ত্ৰীজনে বৰ্তমানৰ প্ৰধানমন্ত্ৰীক দিলে পৰামৰ্শ। নিজৰ বক্তব্যৰ কি অৰ্থ ওলাব পাৰে তাক লৈ সতৰ্ক হোৱা উচিত প্ৰধানমন্ত্ৰী। শুকুৰবাৰে সৰ্বদলীয় বৈঠকত প্ৰধানমন্ত্ৰী মোদীয়ে ঘোষণা কৰিছিল যে ভাৰতীয় ভূখণ্ডৰ কোনো অংশ বা সেনাৰ পোষ্ট দখল কৰা নাই চীনে। ইয়াৰ পিছতে বেইজিঙে দাবী কৰিছিল যে সেইদিনাৰ সংঘৰ্ষ চীনা ভূখণ্ডতে হৈছিল আৰু তেওঁলোকৰ ভূমিতহে ভাৰতীয় সেনাই অনুপ্ৰৱেশ কৰিছিল। প্ৰধানমন্ত্ৰীৰ বক্তব্যক আলম কৰি বিৰোধীয়ে প্ৰশ্ন কৰিবলৈ আৰম্ভ কৰিছিল। এই প্ৰতিক্ৰিয়াৰ মাজতে মোদীক এবাৰ আক্ৰমণ তেওঁৰ পূৰ্বসূৰীৰ। ইয়াৰ লগতে তেওঁ প্ৰধানমন্ত্ৰী তথা চৰকাৰক আবেদন কৰি কয় যে দেশৰ নিৰাপত্তা তথা অখণ্ডতাৰ স্বাৰ্থত কৰ্ণেল সন্তোষ বাবু আৰু অন্যান্য জোৱানসকলে যি চূড়ান্ত আত্মবলিদান দিলে সেয়া যাতে ব্যৰ্থ নহয় চৰকাৰে নিশ্চিত কৰিব লাগে। মনমোহন সিঙে লগতে কয় যে চৰকাৰে যদি এই কাম কৰাত ব্যৰ্থ হয় তেনেহ'লে সেয়া মানুহৰ আস্থাৰ প্ৰতি ঐতিহাসিক বিশ্বাসঘাতকতা হিচাপে চিহ্নিত হ'ব। বিবৃতিত মনমোহন সিঙে লিখিছে যে এই মুহূৰ্তত আমি ঐতিহাসিক সন্ধিক্ষণত থিয় হৈছোঁ। চৰকাৰে কি দায়িত্ব গ্ৰহণ কৰে তাৰ ওপৰতে ভৱিষ্যত প্ৰজন্মৰ বহু কথা নিৰ্ভৰ কৰিছে। যিসকল আমাক নেতৃত্ব দিছে তেওঁলোকৰ ওপৰত এই মহান দায়িত্ব ৰৈছে। গণতন্ত্ৰ অনুযায়ী এই দায়িত্ব প্ৰধানমন্ত্ৰীৰ কাৰ্যালয়ৰ ওপৰত অৰ্পণ কৰা হৈছে। তেওঁৰ কথাৰ কি অৰ্থ ওলাব পাৰে তথা দেশৰ নিৰাপত্তা, ৰণকৌশল আৰু স্বাৰ্থত কেনেধৰণে তাৰ প্ৰভাৱ পৰিব পাৰে প্ৰধানমন্ত্ৰী সেই সন্দৰ্ভত সদায় সতৰ্ক হৈ থাকিব লাগে। বন্ধুসকল, তাৰপিছত 3 নম্বৰ খবৰটিয়ে হৈছে বিহাৰৰ ভাৰত নেপালৰ সীমান্তত ভাৰতৰ মাথাউৰি নিৰ্মাণৰ কামত বাধা নেপালৰ। বিহাৰৰ ভাৰত আৰু নেপাল সীমান্তত থকা নদীসমূহৰ মাথাউৰি নিৰ্মাণৰ কামত নেপালে বাধা প্ৰদান কৰিছে বুলি বিহাৰৰ জলসম্পদ মন্ত্ৰী সঞ্জয় কুমাৰ ঝাই মন্তব্য কৰে। নেপালৰ বাধাৰ বাবে বৰ্তমান ভাৰত নেপাল সীমান্তত মাথাউৰি নিৰ্মাণৰ কাম বাধাগ্ৰস্ত হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। এই সন্দৰ্ভত যাই শীঘ্ৰেই ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ৰ ওচৰ চাপিব বুলি লগতে কয়। যদি শীঘ্ৰেই এই মাথাউৰিসমূহৰ নিৰ্মাণৰ কাম সম্পূৰ্ণ কৰিব পৰা নাযায় তেন্তে বাৰিষাত বিহাৰৰ বিস্তীৰ্ণ অঞ্চল বানপানীৰ কবলত পৰিব।
জলসম্পদ মন্ত্ৰীগৰাকীয়ে এইদৰে কয়। উল্লেখযোগ্য যে নেপালে বিগত সময়ছোৱাত ভাৰতৰ সৈতে থকা সকলো ধৰণৰ সুসম্পৰ্ক ছেদ কৰাৰ বাবে উঠি পৰি লাগিছে। নেপালে ভাৰতৰ কালাপানী আৰু লিপুলেখক নিজৰ ভূখণ্ড বুলি দাবী কৰি অলপতে দেশৰ নতুন মানচিত্ৰ প্ৰকাশ কৰিছিল। নেপালৰ এই পদক্ষেপৰ পাছতে ভাৰতে প্ৰতিক্ৰিয়া ব্যক্ত কৰি ইয়াৰ বিৰোধিতা কৰিছিল। নেপালৰ প্ৰধানমন্ত্ৰী KP শৰ্মা অলিয়ে কৰোনা ভাইৰাছৰ প্ৰসংগত ভাৰতক সমালোচনা কৰি ভাৰতৰ পৰা উভতি যোৱা নেপালৰ 85% লোকৰ দেহতে কৰোনা ভাইৰাছৰ উপস্থিতি ধৰা পৰিছিল বুলি বিতৰ্কিত মন্তব্য কৰিছিল। বন্ধুসকল, তাৰ পিছৰ 4 নম্বৰ খবৰটিয়ে হৈছে বিজেপিক তুলাধনা প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাৰ। ৰাজীৱ ভৱনত APCCৰ সভাপতি ৰিপুণ বৰাৰ সংবাদ মেল। চীন ভাৰত সীমান্তৰ উত্তেজনা সন্দৰ্ভত বৰাই কয় যে চৰকাৰে যেনেধৰণে প্ৰত্যুত্তৰ দিব লাগিছিল দিয়া নাই, ভয় কৰিছে। দেশৰ প্ৰধানমন্ত্ৰীয়ে সমগ্ৰ বিষয়টোক জনতাক আৰু বিৰোধী দলসমূহক অন্ধকাৰত ৰাখিলে। ভাৰতত কোনো প্ৰৱেশ কৰা নাই বুলি শ্বহীদৰ ত্যাগক অপমান কৰিছে। প্ৰধানমন্ত্ৰীয়ে বেলেগ কয়, প্ৰতিৰক্ষা মন্ত্ৰীয়ে আন এটা কয়। ৰাজনাথ সিঙে কৈছে প্ৰৱেশ কৰিছে, প্ৰধানমন্ত্ৰীয়ে কৈছে প্ৰৱেশ কৰা নাই। প্ৰধানমন্ত্ৰী চূড়ান্তভাৱে ব্যৰ্থ হৈছে দেশক ৰক্ষা কৰাত। কেৱল গামোচাখন ডিঙিত লৈ অসমক ভাল পাওঁ বুলি ক'লেই নহ'ব। নেপালৰ উভয় সদনে ভাৰতৰ এটা বৃহৎ ভূখণ্ড নেপালৰ বুলি মেপত উল্লেখ কৰিছে। কিয় ভাৰত চৰকাৰে এতিয়ালৈকে কোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাই? বিজেপিয়ে অসমক সদায় বঞ্চনা কৰি আছে। প্ৰধানমন্ত্ৰী গৰীব কল্যাণ আঁচনিত 50,000 কোটি টকা ধাৰ্য কৰি অসমক তাত সন্নিৱিষ্ট কৰা নাই। 6খন ৰাজ্য লৈছে। অসমে কি দোষ কৰিলে? সোণোৱাল সীমান্তই কিয় প্ৰতিবাদ নকৰিলে? প্ৰধানমন্ত্ৰী কিয় সন্মান কৰিব নোৱাৰিলে? সংবাদমেলত ক'লে ৰিপুণ বৰাই। গৌৰৱ গগৈ, অজয় মাকনক মণিপুৰত কোৱাৰেণ্টাইন কৰা সন্দৰ্ভতে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে ৰিপুণ বৰাই। এই দুজন নেতাক লৈ বিজেপি ইমান শংকিত কিয়? বৰাই কয় যে ৰাহুল গান্ধীক ফাৰ্ষ্ট্ৰেটেড বুলি কোৱা সীমান্তক সুধিব খুজিছো, তোমালোক কিমান ফাৰ্ষ্ট্ৰেটেড? কোৱাৰেণ্টাইনক বিজেপিয়ে ৰাজনৈতিক হাতিয়াৰ কৰি লৈছে। ধৰ্মেন্দ্ৰ প্ৰধান অসমলৈ আহি অসম ঘূৰিলে, কিয় কোৱাৰেণ্টাইন নকৰিলে? বিজেপিৰ সাংসদসকলক কিয় কোৱাৰেণ্টাইন নকৰিলে? হিমন্ত বিশ্ব, কনৰাড চাংমা গৈ মণিপুৰত বাহৰ পাতিছে, কিয় কোৱাৰেণ্টাইন কৰা নাই? ৰাইজে সকলো লক্ষ্য কৰি আছে। 21ত ইয়াৰ প্ৰত্যুত্তৰ পাব। এতিয়া বিত্তীয় সংকটৰ গৰাহত অসম। বিত্তীয় পৰিস্থিতিৰ শ্বেতপত্ৰ দাখিল কৰিবলৈ চৰকাৰক দাবী ৰিপুণ বৰাৰ। বৰাই কয় যে টল ঘেট বহুৱাইছে, কিন্তু অসমৰ উন্নয়নৰ বাবে ধন নাই। প্ৰতিগৰাকী বিজেপিৰ MLA মন্ত্ৰীৰ বিৰুদ্ধে কংগ্ৰেছে প্ৰস্তুত কৰিব অভিযোগনামা। বিজেপিয়ে ৰিপৰ্ট কাৰ্ডৰ কথা কৈছে। আমি বিজেপি আৰু মিত্ৰ গোষ্ঠীৰ বিধায়ক মন্ত্ৰীৰ বিৰুদ্ধে অভিযোগনামা প্ৰস্তুত কৰি ৰাজহুৱাকৈ পাঠ কৰা হ'ব। নগাঁৱৰ কংগ্ৰেছে ফেচবুক প্ৰফাইলত খৰ্গবিহীন গড়ৰ ফটো দিয়া সন্দৰ্ভত ৰিপুণ বৰাই কয় যে আমাৰ চৰকাৰ থাকোঁতে গড় হত্যা কৰিছিল, চোৰাং চিকাৰীও কৰায়ত্ব কৰা হৈছিল। কিন্তু বিজেপিৰ শাসনত মৃত্যু হৈছে 564টা গড়। তাৰহে প্ৰতিবাদ হৈছে নগাঁৱত। কংগ্ৰেছৰ কোনো আভ্যন্তৰীণ সংঘাত হোৱা নাই। বিজেপি আজি দিক বিদিক হেৰুৱাই বঠাহীন নাৱৰ দৰে ঘূৰি ফুৰিছে। বন্ধুসকল, তাৰ পিছৰ 5 নম্বৰ খবৰটিয়ে হৈছে বেয়া খবৰ। 23 জুনৰ পাছত অসমলৈ বন্ধ হ'ব শ্ৰমিক ৰেল। 2,43,414 গৰাকী লোক এতিয়ালৈকে আহিছে বাহিৰৰ পৰা। অসমলৈ আহিছে এইসকল লোক। প্ৰতিগৰাকী লোককে টেষ্ট আৰু কোৱাৰেণ্টাইন কৰা হৈছে। সংবাদমেলত স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এই কথা সদৰি কৰিছে। 711খন বিমান এতিয়ালৈকে আহিছে। 173খন ৰেল এতিয়ালৈকে আহিছে। 73,000 লোক এতিয়ালৈকে স্থলপথেৰে আহিছে। 1,90,000 লোক আহিছে ৰেলপথেৰে। ঠিক তেনেদৰে বিমানেৰে অসমলৈ 60,000 লোক এতিয়ালৈকে আহিছে। ইফালে 23 জুনৰ পাছত নাহে শ্ৰমিক ৰেল। স্বাস্থ্যমন্ত্ৰীয়ে এই কথা সদৰি কৰিছে। বন্ধুসকল, তাৰ পিছৰ 6 নম্বৰ খবৰটিয়ে হৈছে অসমত ভয়াৱহ ৰূপ ধাৰণ কৰিছে মহামাৰী কৰোনা ভাইৰাছে। মুম্বাই দিল্লীৰ দৰে হ'বলৈ গৈ আছে গুৱাহাটী। গুৱাহাটীৰ অৱস্থা দিল্লী মুম্বাইৰ দৰে হ'বলৈ গৈ আছে। সংবাদমেলত এই অসহায় স্বীকাৰোক্তি দিলে স্বাস্থ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। ঘোষণা কৰিলে ৰাইজ সজাগ হওক, সতৰ্ক হওক, নহ'লে গুৱাহাটীক ৰক্ষা কৰিব পৰা নাযাব। মহানগৰীত শেহতীয়াকৈ কৰা COVID-19 পৰীক্ষাত ট্ৰেভেল হিষ্ট্ৰী নথকা 144 জন লোকৰ দেহত যোৱা 24 ঘণ্টাত COVID-19 ধৰা পৰাৰ পাছত উদ্বিগ্ন হৈ পৰিছে ৰাজ্যৰ স্বাস্থ্য বিভাগ। ইতিমধ্যে পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি কোৱাৰেণ্টাইন কেন্দ্ৰ কৰোনাৰ চিকিৎসালয়লৈ সলনি কৰাৰ সিদ্ধান্ত লৈছে চিকিৎসা বিভাগে। মহানগৰীত থানা ভিত্তিত আমবাৰীত 69 জন, ভৰলুমুখত 51 জন, পাণবজাৰত 25 জন লোকৰ দেহত COVID-19 ধৰা পৰাৰ কথা তেওঁ কয়। হিমন্ত বিশ্ব শৰ্মাই লগতে কয় যে মহানগৰীৰ 7টা ৱাৰ্ড অধিক বিপদজনক। বন্ধুসকল, তাৰ পিছৰ 7 নম্বৰ খবৰটিয়ে হৈছে পশ্চিমবংগৰ বিতৰ্কিত বুদ্ধিজীৱী গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰিবলৈ সাহস নাই সোণোৱাল চৰকাৰৰ। নাটক কৰিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে। বৰ অসমৰ ভেটি নিৰ্মাতা স্বৰ্গদেউ চাওলুং চুকাফা আৰু আহোম সম্প্ৰদায়ৰ বিৰুদ্ধে ছ'চিয়েল মিডিয়াত তীৰ্যক মন্তব্য কৰা
পশ্চিমবংগৰ বুদ্ধিজীৱী গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰিবলৈ সৰ্বানন্দ সোণোৱাল চৰকাৰৰ সাহস নাই। এই অভিযোগ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই কয় যে গৰ্গ চেটাৰ্জীক গ্ৰেপ্তাৰ কৰিবলৈ ৰাজ্য চৰকাৰৰ সাহস নাই। মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে নাটক কৰিছে। উল্লেখযোগ্য যে ভাৰত আৰু চীনৰ মাজত সীমান্তত উত্তেজনা চলি থকাৰ মাজতে পশ্চিমবংগৰ বুদ্ধিজীৱী গৰ্গই স্বৰ্গদেউ চাওলুং চুকাফাক চাইনিজ বুলি কোৱাৰ লগতে অসম আক্ৰমণৰ বাবেহে চুকাফা অসমলৈ আহিছিল বুলি আপত্তিজনক মন্তব্য কৰিছিল। পিছত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে গৰ্গ চেটাৰ্জীক পশ্চিমবংগৰ পৰা গ্ৰেপ্তাৰ কৰি আনিবলৈ গুৱাহাটী মহানগৰ আৰক্ষী আয়ুক্তক নিৰ্দেশ দিছিল। কিন্তু পশ্চিমবংগ প্ৰশাসনে গৰ্গক গ্ৰেপ্তাৰ কৰিবলৈ দিয়া নাই অসম আৰক্ষীক। ইফালে গৰ্গক গ্ৰেপ্তাৰ কৰিবলৈ নিৰ্দেশ দিয়াৰ পিছতে পশ্চিমবংগত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ গঢ়ি তুলিছে ৰাজ্যখনৰ একাংশ সংগঠনে। আনকি মুখ্যমন্ত্ৰী সোণোৱালক বাঙালী বিৰোধী আখ্যা দিছে সংগঠনকেইটাই। বন্ধুসকল, তাৰ পিছত ৮ নম্বৰ খবৰটিয়ে হৈছে ৰক্তক্ষয়ী সংঘৰ্ষৰ পিছত আজিৰ পৰা লাডাখত পুনৰ আৰম্ভ হৈছে ভাৰত চীন সেনাৰ বৈঠক। আজিৰ পৰা পুনৰ আৰম্ভ হৈছে লাডাখ সীমান্তত ভাৰত আৰু চীনৰ সেনাৰ উচ্চ পৰ্যায়ৰ বৈঠক। যোৱা সোমবাৰে লাডাখৰ গালৱান উপত্যকাত দুই দেশৰ সেনাৰ মাজত ৰক্তক্ষয়ী সংঘৰ্ষ হোৱাৰ পিছত এসপ্তাহ ধৰি বন্ধ আছিল এই বৈঠক। আজি এটা সপ্তাহৰ পিছত পুনৰ আৰম্ভ হৈছে দুই দেশৰ মাজৰ সেনাৰ মেজৰ জেনেৰেল পৰ্যায়ৰ বৈঠক। উল্লেখযোগ্য যে ৬ জুনৰ পৰা ধাৰাবাহিকভাৱে অব্যাহত থকা এই বৈঠকৰ মাজতে যোৱা সোমবাৰে দুয়োপক্ষ সেনাৰ মাজত ৰক্তক্ষয়ী সংঘৰ্ষ সংঘটিত হয়। ইয়াৰ পিছতে লাডাখ সীমান্তৰ বিবাদে চৰম উত্তেজনাৰ সৃষ্টি কৰে। আনকি দুই দেশৰ মাজত কেৱল সামৰিকেই নহয়, কূটনৈতিক আৰু ৰাজনৈতিকভাৱে অভিযোগ প্ৰতি অভিযোগে সম্পৰ্ক তীক্ষ্ণ কৰি তোলে। ভাৰতৰ হৈ উক্ত বৈঠকসমূহত সেনাবাহিনীৰ ১৪ গ্ৰুপছৰ লেফ্ট জেনেৰেল হৰিন্দৰ সিং সহ অন্যান্য বিষয়াই অংশগ্ৰহণ কৰিছিল। আনহাতে চীনৰ হৈ পিপলছ লিবাৰেশ্যন আৰ্মীৰ দক্ষিণ জিনজিয়াং মিলিটাৰী ডিভিজনৰ মেজৰ জেনেৰেল লিন লুইয়ে বিগত বৈঠকসমূহত অংশগ্ৰহণ কৰিছিল। প্ৰণিধানযোগ্য যে এই ৰক্তক্ষয়ী সংঘৰ্ষত এজন কৰ্ণেল সহ ২০ গৰাকী ভাৰতীয় সেনাৰ মৃত্যু হৈছিল। চীনা সংবাদ মাধ্যমে দাবী কৰিছিল যে ৪৩ জন চীনা সৈন্য নিহত হৈছিল উক্ত সংঘৰ্ষত। বন্ধুসকল, তাৰ পিছত ৯ নম্বৰ খবৰটিয়ে হৈছে সমগ্ৰ বিশ্বৰ লগতে ভাৰতবৰ্ষতো দ্ৰুতগতিত বৃদ্ধি পাই আছে কৰোনা ভাইৰাছত আক্ৰান্ত হোৱা আৰু মৃত্যু হোৱা লোকৰ সংখ্যা। মুঠ আক্ৰান্তৰ সংখ্যা ৪,২৫,০০০ অতিক্ৰম। মৃত্যুৰ সংখ্যা উদ্বেগজনক। দেশত কৰোনা আক্ৰান্তৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পাবলৈ লৈছে। সোমবাৰে দেশত মুঠ আক্ৰান্তৰ সংখ্যা ৪,২৫,০০০ অতিক্ৰম কৰিছে। দেশত বিগত ১১ দিনৰ পৰা প্ৰতিদিনে ১০,০০০তকৈ অধিক লোক কৰোনাত আক্ৰান্ত হৈ আহিছে। সোমবাৰে স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত দেশত ১৪,৮২১ জন লোক কৰোনাত আক্ৰান্ত হৈছে। আনহাতে যোৱা ২৪ ঘণ্টাত ৪৪৫ জন লোকৰ মৃত্যু হৈছে। এই তথ্য স্বাভাৱিকতে উদ্বিগ্নতা বৃদ্ধি কৰিছে। বৰ্তমানলৈকে দেশত ২,৩৭,১৯৬ জন কৰোনা আক্ৰান্ত ৰোগী সুস্থ হৈ উঠিছে। সেইদৰে দেশত বৰ্তমান সক্ৰিয় ৰোগীৰ সংখ্যা হৈছে ১,৭৪,৩৮৭ জন। এইসকল ৰোগী বৰ্তমান চিকিৎসাধীন হৈ আছে। ইপিনে দেশত এতিয়ালৈকে ১৩,৬৯৯ জন কৰোনা আক্ৰান্ত লোকৰ মৃত্যু হৈছে।